ৰহস্য পানীত পৰি আছে শ শ আধাৰ কাৰ্ড কমসে কম 500-600 মানুষে এতিয়া আধাৰ কাৰ্ড পোৱা নাই আমাৰ গাঁৱত কোনে কি কাৰণত নষ্ট কৰিলে আধাৰ কাৰ্ড ভিজা কাৰ্ড বিলাক বহুত মানুহ উঠাই লৈ গৈছে বঙাইগাঁও জিলাৰ ঔডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটিৰমুখ গাঁৱত হঠাৎ হোৱা ধোৱা গাঁওখনৰ কিছু লোকৰ আধাৰ কাৰ্ড পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে আধাৰ কাৰ্ড বিচাৰি ডাকঘৰত গৈ ভাগৰি পৰিছে গাঁওবাসী 4-5 বছৰ আগতে আধাৰ কাৰ্ড এপ্লাই কৰিও আজি পৰ্যন্ত লাভ নকৰাৰ অভিযোগ কিন্তু তাৰ মাজতেই শুনক কেনেকৈ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় কিছু লোকৰ আধাৰ কাৰ্ড ঘৰৰ ওচৰতে এটা পাগাৰ আছে তাতে আইছে আমাৰ ইফালে আমাৰ গাঁৱৰ এটা কাম কৰিব আইছে খেতত কাকতে দেখে আধাৰ কাৰ্ড বিলাক ভাহি ইফালে যাই আছে তাই উঠাই লৈ গেছে যাই এনে কৈছে এটা কাৰ আধাৰ কাৰ্ড মই দেখিছো এইটো আমাৰ মাৰ আধাৰ কাৰ্ড তারপরে মই তার ঘরত আহি কৈছিলো যে আধার কার্ড খান কিয় ফেলাই দিছে মই আনো নাই মই ফেলাই দিয়া নাই আধার কার্ড এই আধার কার্ড খানো তাতে পানিতে আছিল 500-600 মানুষে এতিয়া আধার কার্ড পোৱা নাই আমাৰ গাঁৱত এইখন কাৰ্ড মোৰ মায়ের আধার কার্ড আজি 4 বছৰৰ পৰা 2020তে আধার কার্ড খান ওলাইছে ইয়াৰ টাইম তারিখ লেখা আছে এতিয়া 2024 এখান 9 মাস আমার চাউলের কার্ড পর্যন্ত কাটা গেছে আমার আধার কার্ড নহোৱাৰ কারণে আমালোকে এইটো বিচাৰো যে আমাৰ ইয়াৰ তদন্ত ভালকে লব আধাৰ কাৰ্ডগুল হি ক'ত পাইল আৰু কেনেকে এইটো মানে পেলাল পগাৰত এইটো আমাক তদন্ত কৰি দিব লাগে সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তন অভিযোগ অনুসৰি গাঁওখনৰ প্ৰাক্তন পঞ্চায়ত সদস্যই আধাৰ কাৰ্ডসমূহ পেলাই দিয়াৰ অভিযোগ ইতিমধ্যে গাঁওবাসীয়ে কাষ চাপিছে আৰক্ষীৰ তদন্ততহে ওলাই পৰিব আচল ৰহস্য আমি মানে বুলু মেম্বাৰক সুধবা গৈছিলো যে এই কাৰ্ড বিলাক তহতে ফেলাইছা নেকি কয় মইতো ফেলা নাই ভিজা কাৰ্ড বিলাক বহুত মানুহ উঠাই লৈ গৈছে আৰু কৈছে যে এইবিলাক বুলু মেম্বাৰে পকাৰত ফেলাইছে কাৰণে আমি উঠাই দি আছো বুলু মেম্বাৰে কৈছে না তোমালোকে সত্ৰমি কৰি মোৰ এই আধাৰ কাৰ্ডটো ফেলাই দি তোমালোকে কৈছা যে তুমি ফেলাইছা এনেকা কৰি আমাক ঘৰৰ পৰা ওলাই দিছে কৈছে যে তোমালোকে সত্ৰমি কৰি মোৰ ঘৰত আহিছা ওলাই যায় এতিয়াই ওলাই যা নহলে পুলিচক ফোন কৰিম এনে বহুত কিছু কৈছে আমাক ঘৰৰ পৰা অপমান কৰি ওলাই দিছে আমাক বঙাইগাঁৱৰ পৰা উত্তম বৰ্মন আৰু অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট টাইম 8